এই গোচৰটোত 105টো আহিব নোৱাৰে আৰু বিভিন্ন সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা আমি দাখিল কৰিছিলোঁ এলিষ্টা পেৰেৰা, প্ৰভাকৰণ ভাৰ্চেছ ষ্টেট অফ কেৰালা ইত্যাদি ইত্যাদি। আৰু সুপ্ৰিম কোৰ্টে আগে যেতিয়া 304A গোচৰ ধাৰাটো আছিলে, IPC আছিলে, তেতিয়া এই এলিষ্টা পেৰেৰা ইত্যাদি গোচৰবিলাকত এনেধৰণে কৈ থৈ দিছিলে যে 304A ধাৰাটো এনে গোচৰত এপ্লিকেবল হ'ব লাগে য'ত অকল ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিঙৰ জৰিয়তে কোনো ব্যক্তিৰ কোনো এক্সিডেণ্টৰ জৰিয়তে মৃত্যু ঘটে। তাত যদি কোনো ধৰক কোনোবা পুৰাসক্ত অৱস্থাত থাকে তেতিয়াহ'লেও 304 আগৰ যিটো পাৰ্ট 2 এই ধাৰাটো সন্নিৱিষ্ট কৰিব পাৰে, যাৰ কৰেছপণ্ডিং ধাৰাটো হৈছে বৰ্তমান 105 DNS। কিন্তু এই মহিলাগৰাকীক নামটো কি আছিলে, নন্দিনী কাশ্যপ, যাক গ্ৰেপ্তাৰ কৰিছিলে আৰক্ষীয়ে, এজাহাৰত কিন্তু লিপিবদ্ধ আকাৰত আছিল যে তেখেত সুৰাসক্ত বা সুৰামত্ত অৱস্থাত আছিলে। কিন্তু ফৰৱাৰ্ডিং ৰিপৰ্ট যে 47-48ৰ যিবিলাক নটিছ আৰু বৰ্তমান যিখন চাৰ্জশ্বিট দাখিল কৰিছে, আজি বেইলৰ হুকুমতো এইটো লিপিবদ্ধ আকাৰত আছে যে মহিলাগৰাকী যে আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ লিকাৰ আছিল, তেনেধৰণৰ কোনো ভাষ্য আৰক্ষীয়ে প্ৰদান কৰিব পৰা নাই বা কোনো সাক্ষীবাদীও সেই সন্দৰ্ভত নাই। সেয়েহে আমি যুক্তি প্ৰদৰ্শন কৰিছিলোঁ যে 105 যিটো ধাৰা সন্নিৱিষ্ট কৰিছে সেইটো কৰাটো সমীচীন নহয়। আদালতে কিন্তু সেইবিলাক দিশ বৰ্তমানে বিবেচনা নকৰি একমাত্ৰ চাৰ্জশ্বিট দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত আৰু যিহেতু তেখেত এগৰাকী মহিলা আৰু তাতোকৈ ডাঙৰ কথা তেখেতৰ ফ্লাইট ৰিস্ক নাই, তেখেতক জামিনত মুকলি কৰি দিয়ে 50,000 টকাৰ দুজন জামিনদাৰ কণ্ডিশ্যন বান্ধি দিছে যে তেখেতে প্ৰতিটো ডেটত, যিহেতু চাৰ্জশ্বিট দাখিল হৈছে, ট্ৰায়েলৰ সময়ত প্ৰতিটো ডেটতে হাজিৰ হ'ব লাগিব। তেখেতৰ যদি পাছপৰ্ট আছে সেইটো আদালতত জমা দিব লাগিব আৰু লগতে এইটো স্পষ্টভাৱে হুকুমত লিপিবদ্ধ আকাৰত দিছে মহামান্য ছেছন বা আদালতে যে তেওঁ কোনো উদ্দেশ্যকে টেম্পাৰ বা হেম্পাৰ কৰিব নোৱাৰিব। ইমানেই, ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।